হেল্ল' এভৰিৱান, এছামিজ কিডছ লাৰ্ণিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই 50 বিধ পাচলিৰ নাম অসমীয়া আৰু ইংৰাজীত লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ, গাজৰ। গাজৰক ইংৰাজীত কেৰট বুলি কোৱা হয়। 2 নম্বৰ, ফুলকবি। ফুলকবিক ইংৰাজীত কলিফ্লাৱাৰ বুলি কোৱা হয়। 3 নম্বৰ, বিলাহী। বিলাহীক ইংৰাজীত টমেটো বুলি কোৱা হয়। 4 নম্বৰ, ৰঙালাও। ৰঙালাওক ইংৰাজীত পামকিন বুলি কোৱা হয়। 5 নম্বৰ, জাতিলাও। জাতিলাওক ইংৰাজীত বটল গাৰ্ড বুলি কোৱা হয়। 6 নম্বৰ, তিয়ঁহ। তিয়ঁক ইংৰাজীত কিউকুম্বাৰ বুলি কোৱা হয়। 7 নম্বৰ, আলু। আলুক ইংৰাজীত পটেটো বুলি কোৱা হয়। 8 নম্বৰ, বন্ধাকবি। বন্ধাকবিক ইংৰাজীত কেবেজ বুলি কোৱা হয়। 9 নম্বৰ, পটল। পটলক ইংৰাজীত পইণ্টেড গাৰ্ড বুলি কোৱা হয়। 10 নম্বৰ, বিট। বিটক ইংৰাজীত বিটৰুট বুলি কোৱা হয়। 11 নম্বৰ, কেপচিকাম। কেপচিকামক ইংৰাজীত কেপচিকাম বুলিয়ে কোৱা হয়। 12 নম্বৰ, মিঠা আলু। মিঠা আলুক ইংৰাজীত চুইট পটেটো বুলি কোৱা হয়। 13 নম্বৰ, বেঙেনা। বেঙেনাক ইংৰাজীত ব্ৰিঞ্জল বা এগপ্লেণ্ট বুলি কোৱা হয়। 14 নম্বৰ, মূলা। মূলাক ইংৰাজীত ৰেডিছ বুলি কোৱা হয়। 15 নম্বৰ, কলমৌ। কলমৌক ইংৰাজীত ৱাটাৰ স্পিনাচ বুলি কোৱা হয়। 16 নম্বৰ, জলকীয়া। জলকীয়াক ইংৰাজীত চিলি বুলি কোৱা হয়। 17 নম্বৰ, কচু। কচুক ইংৰাজীত টাৰো বুলি কোৱা হয়। 18 নম্বৰ, ওলকবি। ওলকবিক ইংৰাজীত কহলৰবি বুলি কোৱা হয়। 19 নম্বৰ, কাঠফুলা। কাঠফুলাক ইংৰাজীত মাছৰুম বুলি কোৱা হয়। 20 নম্বৰ, জিকা। জিকাক ইংৰাজীত ৰিচ লুফা বুলি কোৱা হয়। 21 নম্বৰ, শালগম। শালগমক ইংৰাজীত টাৰ্নিপ বুলি কোৱা হয়। 22 নম্বৰ, ধনিয়া। ধনিয়াক ইংৰাজীত কৰিয়েণ্ডাৰ বুলি কোৱা হয়। 23 নম্বৰ, পিঁয়াজ। পিঁয়াজক ইংৰাজীত অনিয়ন বুলি কোৱা হয়। 24 নম্বৰ, ভোল। ভোলক ইংৰাজীত ৰিজগাৰ্ড বুলি কোৱা হয়। 25 নম্বৰ, কাঠআলু। কাঠআলুক ইংৰাজীত য়াম বুলি কোৱা হয়। 26 নম্বৰ, ব্ৰকলি। ব্ৰকলিক ইংৰাজীত ব্ৰকলি বুলিয়ে কোৱা হয়। 27 নম্বৰ, দাংবডি বা লেচেৰা। ইয়াক ইংৰাজীত লং বিন বুলি কোৱা হয়। 28 নম্বৰ, ছজিনা। ছজিনাক ইংৰাজীত ড্ৰামষ্টিক বুলি কোৱা হয়। 19 নম্বৰ, তিতা কেৰেলা। তিতা কেৰেলাক ইংৰাজীত বিটাৰ গাৰ্ড বুলি কোৱা হয়। 30 নম্বৰ, পালেং। পালেং শাকক ইংৰাজীত স্পিনাচ বুলি কোৱা হয়। 31 নম্বৰ, কলডিল। কলডিলক ইংৰাজীত বেনানা ফ্লাৱাৰ বুলি কোৱা হয়। 32 নম্বৰ, ধুন্দুলি। ধুন্দুলিক ইংৰাজীত স্নেক গাৰ্ড বুলি কোৱা হয়। 33 নম্বৰ, কঁঠাল। কঁঠালক ইংৰাজীত জেকফ্ৰুইট বুলি কোৱা হয়। কঁঠাল যদিও ফল, কিন্তু কেঁচা কঁঠালটো আমি পাচলি হিচাপে খাওঁ, সেইকাৰণে কঁঠালক পাচলিতো ধৰা হয়। 34 নম্বৰ, মটৰ মাহ। মটৰ মাহক ইংৰাজীত পিচ বুলি কোৱা হয়। 35 নম্বৰ, স্কোৱাছ। স্কোৱাছক ইংৰাজীত চায়োতে বুলি কোৱা হয়। 36 নম্বৰ, কুন্দুলি। কুন্দুলিক ইংৰাজীত লাভি গাৰ্ড বুলি কোৱা হয়। 37 নম্বৰ, আদা। আদাক ইংৰাজীত জিংগাৰ বুলি কোৱা হয়। 38 নম্বৰ, ভাতকেৰেলা। ভাতকেৰেলাক ইংৰাজীত টেচেল গাৰ্ড বুলি কোৱা হয়। 39 নম্বৰ, বাঁহগাজ। বাঁহগাজক ইংৰাজীত বেম্বো শ্বুট বুলি কোৱা হয়।
40 নম্বৰ ভেন্দি ভেন্দিক ইংৰাজীত লেডিজ ফিংগাৰ বুলি কোৱা হয় 41 নম্বৰ ফ্ৰেঞ্চ বিনক ইংৰাজীত ফ্ৰেঞ্চ বিন বুলিয়ে কোৱা হয় 42 নম্বৰ অমিতাক ইংৰাজীত পাপায়া বুলি কোৱা হয় অমিতা ফল আৰু পাচলি দুয়োটাতে পৰে 43 নম্বৰ নহৰুক ইংৰাজীত গাৰ্লিক বুলি কোৱা হয় 44 নম্বৰ কচুৰ লতি ইয়াক ইংৰাজীত আৰম লব বুলি কোৱা হয় 45 নম্বৰ ভেটফুলৰ ঠাৰিক ইংৰাজীত ৱাটাৰ লিলি ষ্টেম বুলি কোৱা হয় 46 নম্বৰ জুকিনিক ইংৰাজীত জুকিনি বুলিয়ে কোৱা হয় 47 নম্বৰ নৰসিংহ পাতক ইংৰাজীত কাৰি লিপ বুলি কোৱা হয় 48 নম্বৰ কলপচলাক ইংৰাজীত বেনানা ষ্টেম বুলি কোৱা হয় 49 নম্বৰ ঔটেঙাক ইংৰাজীত এলিফেণ্ট এপল বুলি কোৱা হয় ঔটেঙা যদিও ফল ঔটেঙাক আমি বেছিকৈ পাচলি হিচাপেহে ব্যৱহাৰ কৰোঁ 50 নম্বৰ মৰিচাক ইংৰাজীত ৰেড ইণ্ডিয়ান স্পিনাচ বুলি কোৱা হয় আজিলৈ আহোঁ ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ